যোৱা 22 আগষ্টত কাশ্মীৰৰ পেহেলগামত যি নৰহত্যাকাণ্ড কৰিলে পাকিস্তান চৰকাৰৰ সমৰ্থিত উগ্ৰপন্থীয়ে, তাৰ কাৰণে ভাৰতবৰ্ষৰ সকলোৱে নিন্দা কৰাৰ লগতে পৃথিৱীৰ বহু ৰাষ্ট্ৰই দুখ প্ৰকাশ কৰিছে আৰু এনে সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবৰ কাৰণে সকলোৱে ভাৰতক সমৰ্থন জনাইছে। ইতিমধ্যে আমাৰ গৃহমন্ত্ৰী, মাননীয় প্ৰধানমন্ত্ৰী আৰু সমগ্ৰ মন্ত্ৰীসভাই, আনকি বিৰোধী দলৰ দলপতি আমাৰ ৰাহুল গান্ধীয়েও এই সম্পৰ্কত পূৰ্ণ সমৰ্থন আগবঢ়াইছে। গতিকে আমি ভাবোঁ এই নৃশংস হত্যাকাণ্ডৰ এটা মূল সমাধান হ'ব লাগে। ইয়াৰ মূল সমাধান হৈছে এইটোৱে যে পাকিস্তান সন্ত্ৰাসবাদীক ধ্বংস কৰিবৰ কাৰণে সকলো দেশে উঠি পৰি লাগিব আৰু তেওঁলোকক নিৰ্মূল কৰিলে বিশ্ব শান্তি হ'ব বুলি আমি আশা কৰিছোঁ। গতিকে আজি আমি এই মঞ্চৰ পৰাই, কঠীয়াতলী মঞ্চৰ পৰাই আমি কৈছোঁ, চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এই সম্পৰ্কত নমনীয় স্থিতি কোনো কাৰণতে গ্ৰহণ নকৰে আৰু সমগ্ৰ বিশ্বই এই কথাত সমৰ্থন আগবঢ়াব লাগে আৰু সন্ত্ৰাসবাদী নিৰ্মূল কৰিব লাগে।